ক'ব পাৰোঁ যে সমগ্ৰ অসম কঁপাই যোৱা চাঞ্চল্য সৃষ্টি কৰা এটা শিহৰণকাৰী ঘটনা সত্য ঘটনাৰ আধাৰতে আমাৰ চিনেমা জয় হনুমান নিৰ্মাণ কৰা হৈছিল। জয় হনুমানৰ এটা দৃশ্য আপোনালোকে শ্বুটিং কৰিছিলে, কি বুজাব বিচাৰিছিলে বা কিয় কৰিবলগীয়া হৈছিলে গোপনে এই চলচ্চিত্ৰখনৰ এটা দৃশ্য কিয়? গোপনে বুলি নকওঁ, এটা কথা ঠিক যে আমাৰ চিনেমাখনৰ এটা দৃশ্য আমি সকলোৰে পৰা লুকাই ৰাখিছিলোঁ। আমাৰ অভিনেতা অভিনেত্ৰী সকলোকে আমি শ্বুটিঙৰ আগে আগে এটা স্ক্ৰিপ্ট দিব লগা হয় আৰু সেই স্ক্ৰিপ্টত আমি সেই বিশেষ দৃশ্যটো ৰখা নাছিলোঁ, অৰ্থাৎ কাকো পঢ়িব দিয়া নাছিলোঁ। আৰু চিনেমা শ্বুটিং শেষ হোৱাৰ 9 মাহ পিছত আমি সেই বিশেষ দৃশ্যটো শ্বুট কৰিছিলোঁ খুব কম মানুহ লৈ। এতিয়া কিয়? ইয়াৰ কাৰণ এটাই যে চিনেমা কিছুমানত প্ৰত্যেকখন চিনেমাতে কিছুমান বিশেষত্ব থাকে বা ৰাখিবৰ কাৰণে আমি চেষ্টা কৰোঁ। আৰু এই চিনেমাখনৰ কিছুমান গোপনীয়তা আছে। কৈছোঁৱে, বাৰে বাৰে কৈছোঁ যে জয় হনুমান চিনেমাখন নিঃসন্দেহে পৰিয়ালৰ সকলোৱে একেলগে উপভোগ কৰিব পৰা এখন কমাৰ্চিয়েল চিনেমা। কিন্তু তথাপিও এই চিনেমাখনৰ মাধ্যমেৰে আমি কিছু সত্য কথা ক'বলৈ প্ৰয়াস কৰিছোঁ, যিখিনি কথা আমি সকলোৱে জনাটো উচিত, কোৱাটো উচিত, অসমৰ ৰাইজে জনাটো উচিত। গতিকে কিছুমান গোপনীয়তা আমি ৰক্ষা কৰিব লগা হৈছিল। ৰামায়ণত হনুমানে সীতা উদ্ধাৰ অভিযানত ৰামক সহায় কৰিছিল। এইবাৰ হিমাংশু প্ৰসাদ দাসৰ জয় হনুমানে কি কৰিছে? হনুমানে অজস্ৰ সীতা আজিৰ তাৰিখতো আছে, অজস্ৰ সীতা আমাৰ চৌপাশে প্ৰতিদিনে। আৰু সীতা অকল যে ৰাৱণ মানে বিভিন্ন ধৰণে বিভিন্ন সময়ত সীতা নিৰ্যাতনৰ বলি হৈছিলে আমি জানো, কিন্তু হনুমান এতিয়াৰ সময়ত ওলাই আহিছে তেনেকুৱা অন্য কিছুমান সীতাৰ সন্মান লাজ ৰক্ষা কৰিবৰ কাৰণে। লখিমপুৰবাসী ৰাইজক কি ক'ব? আজি যিহেতু প্ৰচাৰত আহিছে আপোনালোক লখিমপুৰলৈ, কি ক'ব? সমগ্ৰ অসমৰ লগতে লখিমপুৰ জিলাতো এই চিনেমাখন মুক্তি লাভ কৰিব। আৰু লখিমপুৰ জিলাখন আৰু লখিমপুৰ এটা বিশেষত্ব হ'ল যে অসম আৰু অসমীয়া বুলি ক'লে যিটো অসমীয়াত্ব এটা বিশেষভাৱে এই জিলাখনত আমি প্ৰতিফলিত হয়। আৰু লখিমপুৰবাসী ৰাইজৰ লখিমপুৰৰ জিলাৰ আটাইতকৈ বেছি ভাল নামটোৱে হ'ল যে অতিথিপৰায়ণ। আমাৰ অসমীয়া জাতি অতিথিপৰায়ণ বুলি আমি জানো, আৰু যদি অসমৰ ভিতৰত অতিথিপৰায়ণ কোনোবা জিলা তেতিয়াহ'লেহে আমি লখিমপুৰ জিলাৰ কথা জানো। গতিকে ইয়াত আহি আমাৰ সদায় ভাল লাগে, আমি উৎসাহিত হওঁ। আৰু ৰাইজকো আমি বিচাৰিম যে আমাৰ চিনেমাখন আপোনালোকে চাওক, আৰু চাই যদি ভাল পায় আৰু 10জনক কওক যে জয় হনুমান অসমৰ চিনেমাখনত আহি আছে। আপোনাৰ পৰৱৰ্তী যিসমূহ